এটা কাঠিৰে মৰমৰে মাধুৰী ফুল গামোচা বৈছিলা মৰমৰে মাধুৰী সেইনুখনি গামোচা ৰঙানো ফুলে বচা ৰঙানো ফুলে বচা দলিয়াই ঐ দি যাবা দলিয়াই ঐ দি যাবা মহানগৰীৰ ভিন্ন প্ৰান্তত বিহু উদযাপনত ভিন্ন কাৰ্যসূচী। এই দৃশ্য দক্ষিণ পূব ৰাজগড় বিহুতলীৰ। ৰাজগড়ৰ বিহুৱে এই বৰ্ষত ভৰি দিছে 67 সংখ্যক বৰ্ষত। 67 সংখ্যক বৰ্ষৰ মুখপত্ৰ বিহুৱান উন্মোচন কৰে লেখিকা সমাজসেৱিকা তথা হাতহৰিৰ প্ৰতিষ্ঠাতা প্ৰিয়নাৰী ডক্টৰ মন্দিৰা বৰুৱাই। বিহু প্ৰকৃতিৰ লগত সম্পৰ্কিত বিষয়টোৰ কথা উল্লেখ কৰি ডক্টৰ মন্দিৰা বৰুৱাই গছপুলি ৰোপণৰ প্ৰাসংগিকতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ভাষণ প্ৰসংগত শ্ৰীমতী বৰুৱাই ৰাজগড় বিহুতলীৰ প্ৰতিষ্ঠাকালৰ মহান ব্যক্তিসকলৰ সমাজমুখী চিন্তাক কৃতজ্ঞতাৰে স্মৰণ কৰে। আনহাতে মুখপত্ৰ বিহুৱান উন্মোচন কৰি ইয়াৰ সম্পাদনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ শলাগ লয় ডক্টৰ বৰুৱাই। অনুষ্ঠানত বিহুগীত আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰি উপস্থিতসকলক বিশেষভাৱে মুগ্ধ কৰি তোলে বিহুৱানৰ উন্মোচক প্ৰিয়নাৰী ডক্টৰ মন্দিৰা বৰুৱাই। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। বিহু অসমীয়াৰ বিহু বিহু কিন্তু প্ৰকৃতিৰ দান আমি পাহৰিব নালাগিব। প্ৰকৃতিৰ অবিহনে বিহু কেতিয়াও সম্ভৱ নহয়, কাৰণ প্ৰকৃতিত বিহু নিজে নিজে আহে, ইয়াত আমি আমন্ত্ৰণ কৰিব লাগে। গতিকে সেই প্ৰকৃতিৰ অবিহনে, কাৰণ প্ৰকৃতিত আমাৰ কপৌ ফুলে হৈ থাকিব লাগিব, ঢোলে হৈ থাকিব লাগিব, মুগাই হৈ থাকিব লাগিব। বিহুৰ আত্মা সেইখিনিয়ে হয়, পিঠা পনাকে আদি কৰি। গতিকে সেই প্ৰকৃতিক সংৰক্ষণ কৰক, গছপুলি ৰুওঁ আমি আহক। প্ৰকৃতি যেতিয়া সুন্দৰকৈ আমাৰ মাজত থাকিব তেতিয়া প্ৰকৃতিয়ে আমাৰ কথা কৈ যাব। এতিয়া প্ৰকৃতি আপোনালোকে চাব, যদি আমি ভাবোঁ যে মনৰ সুকুমল অনুভূতিবোৰ যদি প্ৰকাশ কৰাটো কবিতা হয়, তেতিয়াহ'লে বিহুটো বাৰু এটা প্ৰকৃতিৰ কবিতা নহয়নে? সেইটো বিহুটো আমাৰ এটা প্ৰকৃতিৰ কবিতা। সেই কবিতাৰ কিন্তু প্ৰকৃতিয়ে নিজৰ গুণ নাগায়, প্ৰকৃতিয়ে আমাৰ গুণে গায়। কি কয় মানে মনটোত বিহু বিহু লাগিছে। প্ৰকৃতিৰ বিহু বনৈ বসন্ত আহিলে, ঐ গছে বনে সলালে ঐ পাত, এই গাঁৱৰ বিহুতলীত ঢোল পেঁপাই মাতিলে ঐ বিহু বিহু লাগিছে গান। এটা কাঠিৰে মৰমৰে মাধুৰী ফুল গামোচা বৈছিলা মৰমৰে মাধুৰী সেইনুখনি গামোচা ৰঙানো ফুলে বচা ৰঙানো ফুলে বচা দলিয়াই ঐ দি যাবা দলিয়াই ঐ দি যাবা মোক। এই শাওনৰ বোকালৈয়ে এয়ে পদুম নিদিওঁ তোমাক যাবলৈয়ে, এয়ে পদুম নিদিওঁ তোমাক যাবলৈয়ে, এয়ে পদুম বোকা পানী লাগিব গাত। এই ঘৰতে থাকিবায়ে, এয়ে পদুম ওলাই সোমাই ফুৰিবায়ে, এয়ে পদুম ওলাই সোমাই ফুৰিবায়ে, এয়ে পদুম সময় নোচাই লগাবা মাত। মোৰ মামনি বাখৰৈ তৰাণী ঐ হাবিলৈ, মোৰ মামনি বাখৰৈ নাযাবি ঐ অকলৈ, মোৰ মামনি বাখৰৈ তৰা পাতে কাটিব গাত। বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'লে ঐ শিলত, ঘূণেও নধৰে মামৰেও নধৰে ঐ থাকিব আমাৰে প্ৰাণত। পুনৰ সেৱা জনালোঁ আপোনালোক সকলোলৈকে। সংস্কৃতি প্ৰেমী ৰাইজ,
আপোনালোকক বছৰৰ প্ৰথম দিনটোতেই মই এটাই কামনা কৰিলোঁ, আপোনালোকৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহক। আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ ওচৰত আহিছোঁ আৰু আহিয়ে ভাবিছোঁ যি আমাৰ মৰমৰ এনাজৰীডাল গঢ়িবলৈ, সাঁকোডাল গঢ়িবলৈ আগবাঢ়িছোঁ, এই প্ৰথম দিনটোতে মই প্ৰতিশ্ৰুতি দিছোঁ এয়া আৰু কেতিয়াও ভাগিবলৈ ছিঙিবলৈ নিদিওঁ। আমি আপোনালোকৰ লগত যিমান পাৰোঁ সদায় সহযোগ কৰিম আৰু থাকিম। আৰু আজি আপোনালোকে যি মহৎ কাৰ্যটিৰ বাবে আমাৰ নিচিনা অকিঞ্চনক যোগ্য বুলি ভাবি আপোনালোকে আনিলে, তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ আৰু মই কৃতজ্ঞ হৈ ৰ'লোঁ আপোনালোকৰ ওচৰত। এতিয়া আজি আপোনালোকৰ মোৰ প্ৰতি থকা যি আদেশ আছিল যে বাইদেউ আহক আমাৰ আলোচনীখন উন্মোচন কৰিব লাগে, আপোনালোকৰ সেই আদেশৰ প্ৰতি সন্মান জনাইহে মই ইয়াত আহিছোঁ আৰু মই অতি আন্তৰিকতাৰে, অতি শ্ৰদ্ধাৰে, অতি সহৃদয়তাৰে আপোনালোকৰ এই বিহুৱানখন মই উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। এই বিহুৱানখন কথা ক'বলৈ যাওঁতে আমাৰ এই বিহুখনৰ উদ্যোক্তাসকলৰ শলাগটো আমি ল'মেই, কিন্তু যিসকল এই সম্পাদনা সমিতিত আছে সেইসকলক মই আন্তৰিক ধন্যবাদ জনালোঁ আৰু অভিনন্দন জনালোঁ। এইকাৰণেই এগৰাকী নাৰী হোৱাৰ সুবাদতে জানো যে সৃষ্টি ইমান সহজ নহয়। সৃষ্টি কৰিবলৈ যাওঁতে তেখেতসকলে তথ্য সংগ্ৰহ কৰাৰ পৰা, আলোকচিত্ৰ সংগ্ৰহ কৰাৰ পৰা কাৰোবাৰ আকাৰ ইকাৰ ভুল হোৱালৈকে ইমান সৰ্বাংগ সুন্দৰ আটক ধুনীয়া এখন আলোচনী আপোনালোকক আজি উপহাৰ দিছে। গতিকে পুনৰ তেখেত কৰিছে। কিন্তু ভাবকচোন 67 বছৰ আগতে যিসকল সংস্কৃতিবান মহান পুৰুষা ব্যক্তিয়ে ইয়াত আহি বন্তিগজি প্ৰজ্বলন কৰিছিল, তেখেতসকলৰ কথা ভাবক। তেখেতসকলে কিমান সংস্কৃতিবান হ'লে এনেকুৱা এটা অনুষ্ঠানৰ বন্তি জ্বলাই যাব পাৰে। আজি তেখেতসকলৰ সেই জাতিৰ প্ৰতি থকা জাতিৰ প্ৰতি যি দায়িত্ব, সমাজৰ প্ৰতি যি দায়িত্ব, সংস্কৃতিৰ প্ৰতি যি দায়িত্ব পালন কৰি গৈছে, তাৰ ফলস্বৰূপে আজি এই বিহুৱান আপোনালোকৰ হাতত পৰিছে। গতিকে আমাক এটা সুবৰ্ণ সুযোগ এই বিহুৱানখনে দিয়ে, এই পৰম্পৰাটোৱে দিয়ে। কি দিয়ে যে আমি সেই যিসকল আমাৰ শ্ৰদ্ধ স্বনামধন্য ব্যক্তি, যিসকল কিমান সংস্কৃতিবান হ'ব লাগিব, যিসকলৰ কাৰণে আজি এই বিহুৱান এই মঞ্চত আমি উন্মোচন কৰিলোঁ, তেখেতসকলক শ্ৰদ্ধা জনোৱা আৰু সোঁৱৰণ কৰাৰ কাৰণে সুবৰ্ণ সুযোগ এই বিহুৱানে আমাক দিলে। কিন্তু আমি বিহুৱানখন ল'লেই নহ'ব। মই লৰালৰিকৈ চাইছোঁ, কিন্তু সকলোখিনি বিষয়